নমস্কাৰ, ৱেলকাম টু মাই চেনেল গেট চিটেড। আমি আজিৰ ভিডিঅ'টোত আৰু কিছুমান আমি অসমীয়া পেডাগজিৰ কুৱেশ্যন আলোচনা কৰিম। তো ভিডিঅ'টো চাই থাকা। অ'কে, ফাৰ্ষ্ট কুৱেশ্যনটো আমাৰ ষ্টাৰ্ট হ'ব 136 কুৱেশ্যনৰ পৰা। চোৱা যে কি কৈছে, ভাষা দক্ষতাই শিক্ষাৰ্থীক পাৰ্গত কৰে। অপশ্যন: বৈয়াকৰণিকভাৱে শুদ্ধ আৰু অশুদ্ধ বাক্য চিনাক্তকৰণত, বৈয়াকৰণিকভাৱে শুদ্ধ নহ'লেও সাৱলীলভাৱে কথা ক'ব পৰাত, কেনেকৈ আৰু ক'ত কি ভাষা ব্যৱহাৰ কৰিব লাগে তাৰ জ্ঞান লাভ কৰাত, অধিকৰ পৰা অধিকতৰ ইংৰাজী ব্যৱহাৰত। তো সঠিক যিটো আমাৰ অপশ্যন সেইটো হ'ব হৈছে 2 নম্বৰ, বৈয়াকৰণিকভাৱে শুদ্ধ নহ'লেও সাৱলীলভাৱে কথা ক'ব পৰাত। নেক্সট কুৱেশ্যন, প্ৰাথমিক স্তৰত শিক্ষকে সাধাৰণতে শিক্ষাৰ্থীক ছবি আঁকিবলৈ আৰু ৰং কৰিবলৈ উৎসাহ দিয়ে, কাৰণ ই সহায় কৰে। অপশ্যন: শ্ৰেণীত শিক্ষাৰ্থীসকলক ব্যস্ত ৰাখি নীৰৱতা ৰক্ষা কৰাত, উত্তম অংগ সঞ্চালন দক্ষতা বৃদ্ধিত, শিকাৰুৰ মনোৰঞ্জনত, শিক্ষকক শিক্ষাদানৰ পৰা সকাহ প্ৰদানত। তো আমাৰ যিটো সঠিক উত্তৰ সেইটো হ'ব আমাৰ উত্তম অংগ সঞ্চালন দক্ষতা বৃদ্ধি। যেতিয়া আমি ছবি আঁকিবলৈ দিওঁ নিশ্চয় আমাৰ কি হয়, যিটো আমাৰ মটৰ স্কিল সেইটো আমাৰ কি হয়, বৃদ্ধি হয়, মটৰ স্কিল ডেভেলপ হয়। নেক্সট কুৱেশ্যন, শিশুৱে যেতিয়া কাৰ্যকৰী ৰূপত ভাষা ক'বলৈ আৰম্ভ কৰে তেতিয়া তেওঁলোকে লাভ কৰে এগৰাকী দক্ষ শিক্ষক, এখন ভাল পাঠ্যপুথি, বাধা নিষেধ, অনুপ্ৰেৰণা। তো সঠিক উত্তৰ যিটো সেইটো হৈছে আমাৰ কি, অনুপ্ৰেৰণা। মই লগতে আৰু এটা কথা কৈ দিব বিচাৰিছোঁ, হয়তো কাৰোবাৰ মতে অপশ্যনবিলাক বেলেগ হ'ব পাৰে, কিন্তু মই যিবিলাক এনচাৰ লৈছোঁ তো গোটেই এনচাৰখিনিয়ে চিটেটৰ ফাইনেল এনচাৰ কিৰ ওপৰত বেছড কৰি লোৱা হৈছে। তো ইয়াত একো ভুল হোৱাৰ কোনো মতেই সম্ভাৱনা নাই। তো সঠিক উত্তৰ মই যিটো কৈছোঁ সেইটোৱে হয়। চাই থাকক ভিডিঅ'টো। নেক্সট কুৱেশ্যন, এগৰাকী শিক্ষকে শ্ৰেণীকোঠাত শিক্ষাৰ্থীসকলৰ মাজত দলীয় আলোচনা গ্ৰুপ ডিছকাশ্যন কৰিবলৈ দিছে আৰু তেওঁলোকৰ উচ্চাৰণ, বানান আদিক গুৰুত্ব দিয়া নাই। এই শ্ৰেণীকোঠাত ডেছ অধিগমৰ ব্যৱহাৰ কৰিছে। তো কোনটো অধিগমৰ ব্যৱহাৰ কৰিছে, পৰম্পৰাগত, সাৰগ্ৰাহী, গঠনমূলক নে সৈদ্ধান্তিক বা কনষ্ট্ৰাক্টিভিষ্ট যিটো আমি কওঁ। তো সঠিক উত্তৰ হৈছে আমাৰ কি, কনষ্ট্ৰাক্টিভিষ্ট। এগৰাকী ভাষা শিক্ষক হিচাপে তুমি মন কৰিলা যে পাঠটোৰ ভাষা তোমাৰ শিক্ষাৰ্থীসকলৰ বাবে যথেষ্ট জটিল। তুমি ভাষাটো সৰলীকৰণ কৰাৰ লগতে তোমাৰ শিক্ষাৰ্থীসকলৰ অনুকূলে বিষয়ৰ ক্ষেত্ৰতো সম্যক চালচলনি কৰি দিলা। তুমি কৰা কাৰ্যটোক কোৱা হয় গ্ৰহণ কৰা, অভিযোজন যিটো এডাপ্টেশ্যন, মূল্যায়ন, পুনৰীক্ষণ। তো সঠিক উত্তৰটো হৈছে আমাৰ কি, অভিযোজন, এডাপ্টেশ্যন। আজিৰ ৰাজু অত্যন্ত সুখী কাৰণ তেওঁ বিদ্যালয়লৈ গৈছে। তেওঁৰ পৰিয়ালৰ প্ৰথম আমাৰ সঠিক উত্তৰটো হৈছে অভিযোজন বা এডাপ্টেশ্যন যিটো আছিল। নেক্সট কুৱেশ্যনটো চোৱা, আজি ৰাজু অত্যন্ত সুখী কাৰণ তেওঁ বিদ্যালয়লৈ গৈছে। তেওঁৰ পৰিয়ালৰ প্ৰথম যি বিদ্যালয়লৈ গৈছে, তেওঁৰ পিতৃ মাতৃকে ধৰি এই পৰিয়ালৰ কোনো সদস্যই আজিলৈকে স্কুলত নামভৰ্তি কৰি পোৱা নাই, গতিকে ৰাজু হৈছে। তো ৰাজু আমাৰ কি হ'ব, প্ৰথম প্ৰজন্মৰ, দ্বিতীয় প্ৰজন্মৰ, প্ৰান্তীয় শ্ৰেণীৰ সংখ্যালঘু। তো সঠিক উত্তৰ যিটো এইটো আমাৰ হ'ব কি, অপশ্যন নম্বৰ 1, প্ৰথম প্ৰজন্মৰ। নেক্সট কুৱেশ্যন, তুমি পঢ়িবলৈ গৈ দেখিলা যে পাঠ্যপুথিখন ছবি আৰু পদ্যৰে আৰম্ভ হৈ বৰ্ণত শেষ হৈছে। ক'ৰ পৰা ষ্টাৰ্ট হৈছে, ছবি পদ্যৰে আৰম্ভ হৈ বৰ্ণৰে শেষ হৈছে। ভাষা শিক্ষণৰ ক্ষেত্ৰত এনে ধৰণৰ অনুক্ৰমিক কি অধিগমনে সমৰ্থন কৰে, যে বুটাম আপ, টপ ডাউন, ইক্লেক্টিক, এস্থেটিক। তো কোনটো হ'ব আমাৰ অপশ্যন, যে অপশ্যন নম্বৰ হ'ব
টপ ডাউন এপ্ৰ'চ। যেতিয়া কোনো বিধি ব্যৱস্থা অনুসৰণ নকৰি ভাষা এটা স্বাভাৱিকভাৱে শিকা হয় তেতিয়া ইয়াক কোৱা হয় অপশ্যন শাস্ত্ৰলব্ধ বিদ্যা আহৰণ গ্ৰহণ শিক্ষণ। তো যেতিয়া একো অনুসৰণ বিধি ব্যৱস্থা নাই, একো ৰুলছ এণ্ড ৰেগুলেশ্যন নাই, আমি নেচাৰেলি যিটো আমি আহৰণ কৰিব পাৰোঁ সেইটো আমাৰ হৈছে কি, যিটো ভাষা আমি শিকিব পাৰোঁ সেইটো হৈছে আমাৰ আহৰণ। শিক্ষাৰ্থীয়ে যুগ্মভাৱে বা গোট বান্ধি সামূহিকভাৱে সমস্যা সমাধান কৰিব পৰাটো ডেছৰ গুৰুত্বপূৰ্ণ বিশেষত্ব। যোগাযোগমূলক ভাষা প্ৰয়োগ, আচৰণাত্মক অভিগম, সামগ্ৰিক ভাষা অধিগম, গঠনমূলক অধিগম। তো সঠিক উত্তৰ হৈছে আমাৰ অপশ্যন নম্বৰ 1, যোগাযোগমূলক ভাষা প্ৰয়োগ। নেক্সট কুৱেশ্যনটো চোৱা যে প্ৰদূষণৰ বিষয়ে পাঠদান পৰিকল্পনা এটা প্ৰস্তুত কৰি থাকোঁতে তোমাৰ প্ৰথম পদক্ষেপটো কি হ'ব? অপশ্যন পৰিচয়মূলক প্ৰশ্ন প্ৰস্তুত কৰা, বিষয়টো বহুবাৰ অধ্যয়ন কৰা, শিক্ষণ সামগ্ৰী নিৰ্বাচন কৰা, লক্ষ্য নিৰ্ধাৰণ কৰা। তো আমাৰ সঠিক উত্তৰটো হৈছে 4, লক্ষ্য নিৰ্ধাৰণ কৰা। এগৰাকী শিক্ষকে শিক্ষাৰ্থীসকলক পানীৰ বিষয়ে এটা পেৰাগ্ৰাফ লিখিবলৈ দিলে তেতিয়া শিক্ষাৰ্থীসকলে বিজ্ঞান আৰু সমাজ বিজ্ঞানৰ শ্ৰেণীত এই বিষয়ে হোৱা আলোচনাবোৰৰ বিষয়ে আলোচনা কৰিবলৈ ধৰিলে। তাৰ পাছত তেওঁলোকে পানীৰ বিষয়ে পেৰাগ্ৰাফটো লিখিবলৈ আৰম্ভ কৰিলে। এইটো কিহৰ উদাহৰণ? অপশ্যন ভাষা ব্যৱহাৰ, লেংগুৱেজ ইন ইউজ, বিজ্ঞানৰ ভাষা, লেংগুৱেজ অফ ছায়েন্স, পাঠ্যক্ৰম অতিক্ৰমণীয় ভাষা, লেংগুৱেজ এক্ৰছ কাৰিকুলাম, যোগাযোগমূলক অধিগম। সঠিক উত্তৰটো হৈছে আমাৰ 3, যে লেংগুৱেজ এক্ৰছ কাৰিকুলাম। নেক্সট কুৱেশ্যন, তুমি এনে এখন গাঁৱত জন্ম হ'লা য'ত সকলোৱে হিন্দী ভাষা কয় আৰু স্কুললৈ নোযোৱালৈকে তুমি হিন্দী ভাষাত কথা ক'বলৈ শিকি গ'লা। পাছত স্কুললৈ গৈ তুমি ইংৰাজী, সংস্কৃত, হিন্দী আৰু উৰ্দু ভাষা ক'বলৈ আৰম্ভ কৰিলা। এতিয়া তুমি সলসলীয়াকৈ ইংৰাজী ভাষাত কথা ক'ব পাৰা। এতিয়া তোমাৰ প্ৰথম ভাষা কোনটো? প্ৰথম ভাষা হৈছে আমাৰ কি? হিন্দী। এগৰাকী শিক্ষকে বাস্তৱ জীৱনৰ সৈতে জড়িত ছাতি, ৰেইনকোট, স্ক্ৰুড্ৰাইভাৰ যিটো আদি সামগ্ৰী কিছুমান শ্ৰেণীকোঠালৈ আনিলে আৰু সেইবোৰৰ বিষয়ে শিক্ষাৰ্থীসকলক 2-3টা বাক্যত ব্যাখ্যা কৰিব আগবঢ়াবলৈ ক'লে। শ্ৰেণীকোঠালৈ শিক্ষকে লৈ অনা বস্তুবোৰক পাৰিভাষিকভাৱে কোৱা হয় অপশ্যন ভাষা ইনপুট, শিকণ সঁজুলি, আহিলা, ৰিয়েলিয়া। তো সঠিক উত্তৰটো হৈছে আমাৰ কি? ৰিয়েলিয়া। নেক্সট কুৱেশ্যন, শ্ৰেণীকোঠাত কালৰ বিষয়ে ধাৰণা দিবৰ বাবে একেজন মানুহৰে দুখন ছবি ব্যৱহাৰ কৰিছা। এখন 15 বছৰ আগৰ আৰু এখন এতিয়া তোলা। তুমি তেখেতৰ অতীত, বৰ্তমান অৱস্থিতি, অভ্যাস আদিৰ বিষয়ে কিছু কথা ক'লা। এতিয়া তুমি ব্যৱহাৰ কৰিছা অপশ্যন দীৰ্ঘাধিকাৰমূলক ব্যাকৰণ, প্ৰেছক্ৰাইপটিভ গ্ৰামাৰ, গঠনমূলক ব্যাকৰণ, ষ্ট্ৰাকচাৰেল গ্ৰামাৰ, শিক্ষণমূলক ব্যাকৰণ, পেডাগজিকেল গ্ৰামাৰ, নিয়মভিত্তিক ব্যাকৰণ, ৰুল বেছড গ্ৰামাৰ। তো সঠিক যিটো আমাৰ উত্তৰ সেইটো হৈছে আমাৰ কি? শিক্ষণমূলক ব্যাকৰণ, পেডাগজিকেল গ্ৰামাৰ। লাষ্ট কুৱেশ্যন, এগৰাকী শিক্ষাৰ্থীয়ে এটা শ্ৰেণী বা পাঠ্যক্ৰম শেষ কৰাৰ পাছত শিক্ষাৰ্থীয়ে আহৰণ কৰিবলগীয়া জ্ঞান, দক্ষতা, মান-ভংগী বুজাবলৈ ব্যৱহৃত পৰিভাষাটো শিক্ষণ পৰিণতি, সাংখ্যিক পৰিণতি, আধাৰগত বৰ্ণগত পৰিণতি, ফাউণ্ডেশ্যনেল লিটাৰেচি আউটকামছ। তো সঠিক যিটো আমাৰ উত্তৰ সেইটো হৈছে আমাৰ শিক্ষণ পৰিণতি।
শিক্ষাৰ্থী আহৰণ কি কৰিবলৈ জ্ঞান দক্ষতা মান আদি বুজিবলৈ তো তেনেকৈ নিশ্চয় আমাক শিক্ষণৰ এইটো পৰিণতি তো আজিলৈকে আমাৰ শেষ পৰৱৰ্তী ভিডিঅ' আমি লৈ আহিম তো থেংক ইউ ভিডিঅ'বিলাক চাই থাকিব